যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত এই তিৰুভাৱ তিথিৰ দিনা পুৱাই নাম প্ৰসংগ অনুষ্ঠিত হয়। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ মহাবিদ্যালয়ৰ চৌহদ। নিশালৈ শ্ৰীমন্ত শংকৰদেৱ অনবদ্য সৃষ্টি হিন্দুমণিৰ পিতৃভক্তি আৰু দশৰথ স্বৰ্গ উদ্ধাৰৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে যেনেধৰণে আমাৰ মহাবিদ্যালয়ত শংকৰদেৱৰ তিথি পতা হয়, এইবাৰো আমি শংকৰদেৱৰ তিথি ইয়াত আয়োজন কৰা হৈছে। লগতে আনুষ্ঠানিক শিক্ষাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোক কেনেকৈ ধাৱবান হ'ব পাৰে, তেওঁলোকৰ আধ্যাত্মিক চিন্তাধাৰা বৃদ্ধি কৰাৰ উদ্দেশ্যে, তেওঁলোকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাতিলৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই আয়োজিত এখন মহাপুৰুষীয়া নাটৰ আৰ্হিৰে শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া নাটৰ আৰ্হিৰে এখন হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গযাত্ৰা নামৰ এখন ভাওনা আয়োজন কৰা হৈছে। আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলক আমি যে বিদ্যায়তনিক দিশৰ উপৰিও এই আমাৰ সাংস্কৃতিক যিটো দিশ, সেই দিশতো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ আধ্যাত্মিক চিন্তা চৰ্চাও তেওঁলোকৰ যাতে বৃদ্ধি হয়। লগতে আমাৰ ইয়াৰ উদ্দেশ্য এটা এনেকুৱা হ'ল যে আমি এটা জন্মৰ পিছত এটা জন্মলৈ আমি যাম, আমাৰ য়ং জেনেৰেশ্যনটোক যাতে কেনেধৰণে আমাৰ সংস্কৃতিটো ৰক্ষা কৰি চলিব পাৰে, ইয়াৰ নীতি নিয়ম কেনেকুৱা সম্পূৰ্ণ আহিত আমি এটা প্ৰতীকী ধৰ্মত এটা মণিকোটো ইয়াত প্ৰতিষ্ঠা কৰিছোঁ, যাতে এই সকলোবিলাক তেওঁলোকক শিক্ষা দিয়াৰ উদ্দেশ্যেই আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। প্ৰত্যেক বছৰে আচলতে আমাৰ শংকৰদেৱৰ তিথিটো পালন কৰি থকা হয় আৰু বিভিন্ন কাৰণত আমি প্ৰত্যেক বছৰে তেখেতৰ যিটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিব পৰা নাযায়, তথাপিতো আমি 2-3 বছৰৰ মূৰে সদায় কৰি থাকোঁ আৰু এইবাৰো সেই উদ্দেশ্য আগত ৰাখি ছাত্ৰ ছাত্ৰীসকলক যাতে আকৰ্ষিত কৰিব পাৰোঁ, নতুন প্ৰজন্মক যাতে আকৰ্ষিত কৰিব পাৰোঁ আমাৰ যিটো কৃষ্টি সেইটোৰ প্ৰতি, সেই উদ্দেশ্যে এইখন আমাৰ কৰা হৈছে। ঐতিহ্যমণ্ডিত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি 25 আগষ্ট 2025 তাৰিখে আমি অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে আমাৰ এতিয়া আমি প্ৰথমতে ভাওনা সবাহৰ আয়োজন কৰিছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ সবাহ হৈ আছে আৰু আমাৰ 6 বজাৰ পৰা আজি ৰাতি 6 বজাৰ পৰা আমাৰ ভাওনা হ'ব হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। আৰু আমাৰ যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে আমাক ছাত্ৰ একতা সভাক আমাৰ মহাবিদ্যালয়ত যে আমি ভাওনা এখন অনুষ্ঠিত কৰিব পাৰিছোঁ তাৰ সুবিধা দিয়াৰ বাবে আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো চলি গৈ আছে বৰ্তমানলৈকে আৰু আমি আশা কৰিছোঁ যে আমাৰ সম্পূৰ্ণ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। মহাবিদ্যালয়ত সকলোখিনি মহাবিদ্যালয়ৰ ভাওনা ছাত্ৰ ছাত্ৰীসকলেও অভিনয় কৰিব। আমাৰ খালি দোহাৰ যোনখিনি আহিব তেওঁলোক আমাৰ বাহিৰৰ পৰা আহিছে। নমস্কাৰ। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আমি এখনি ভাওনা আয়োজিত কৰিছোঁ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ সহযোগত। আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অভিনয় কৰিছে। লগতে আমি প্ৰত্যেক বছৰৰ দৰে এইবছৰো দিনত সভাখনি পতা হৈছে আৰু ৰাতি 6 বজাৰ পৰা আমি ভাওনাখনি হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটখনি কৰা হ'ব আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।